নমস্কাৰ বন্ধুসকল, ভালে আছে নিশ্চয়। আজি আহিছোঁ আপোনালোকৰ মাজলৈ NPSৰ বিষয়ে কিছু কথা পাতিবলৈ। NPSটো বহুতেই শুনিছে, নেশ্যনেল পেঞ্চন ছিষ্টেম, কিন্তু বহুতে ইয়াৰ বিষয়ে ভালকৈ ডিটেইলছত নাজানে, কেনেকৈ কি ক'ত কৰিব লাগে, কেনেকৈ খুলিব লাগে। গতিকে এই গোটেইখিনি কথা আজি যিমান পাৰোঁ আপোনালোকৰ আগত সহজ ভাষাৰে বুজাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'ৰ কথাখিনি শেষলৈকে ভালকৈ শুনি যাব। আৰু লগতে মই কিছুদিনৰ আগতে এটা PPFৰ ওপৰত আৰু এটা সুকন্যা সমৃদ্ধিৰ ওপৰতো অলপ কথা বতৰা পাতিছিলোঁ। আশা কৰিছোঁ সেই ভিডিঅ'কেইটা চাইও আপোনালোক কিছু উপকৃত হৈছে। সেইকেইটাৰ মই লিংক ইয়াত বাৰু ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে আকৌ মন গ'লে চাব পাৰিব যিসকলে আগত চোৱা নাই। এতিয়া প্ৰথম জানো আহক, এই NPSনো কি? NPS হৈছে নেশ্যনেল পেঞ্চন ছিষ্টেম, ইয়াৰ ফুল ফৰ্মটো, আৰু ই ভাৰত চৰকাৰৰ এটা পেঞ্চন স্কিম হয়। 2004 চনৰ 1 জানুৱাৰীতে ইয়াক লঞ্চ কৰা হৈছিল, আৰু তেতিয়া কিন্তু অকল চাকৰিয়ালসকলৰ বাবেহে এইটো লঞ্চ কৰা হৈছিল, যিটো 2009 চনত বাকী জনসাধাৰণৰ কাৰণেও ইয়াক মুকলি কৰি দিয়া হ'ল, অৰ্থাৎ যিকোনো মানুহে এই NPSটো খুলিব পাৰিব। এতিয়া কোনে কোনে NPS একাউণ্ট খুলিব পাৰে? যিহেতু মই ক'লোৱে, এতিয়া যিকোনো ভাৰতীয় নাগৰিক যাৰ বয়স 18 পৰা 65 বছৰৰ ভিতৰত, মন কৰিব 65 বছৰলৈকে NPS খুলিব পাৰে। কিন্তু এইটো যিমান কম বয়সত খোলে সিমানেই ভাল, যিমান লং টাৰ্ম ৰাখিব সিমান বেনিফিট বেছি হ'ব, সিমান ৰিটাৰ্ণটো ভাল পাব। আৰু ইয়াত যিকোনো POP বুলি কয়, পইণ্ট অফ প্ৰেজেঞ্চ, যিকোনো বেংক আদি, অথৰাইজ বেংক বা পোষ্ট অফিচৰ শাখা, LIC আদিত গৈ NPS খুলিব পাৰে। আৰু ইয়াত বহুতে এইটো অলপ কনফিউজন কৰে, অটল পেঞ্চন যোজনা, APY আৰু NPSৰ মাজত ডিফাৰেঞ্চ এটা আছে। অটল পেঞ্চনত হ'ল যে 18 পৰা 40 বছৰ বয়সলৈকে খুলিব পাৰে, আৰু অটল পেঞ্চনত এটা গেৰাণ্টিড পেঞ্চন থাকে, তাত এটা স্লেব থাকে যে মেক্সিমাম 5,000 মন্থলি, 1,000, 2,000, 3,000, 4,000, 5,000, তেনেকৈ 5টা স্লেব আছে। সিমানখিনি মানে পেঞ্চন পোৱাৰ তাত সেই স্কিম থাকে, তাতকৈ বেছি তাত নাপায়। এটা আপাৰ চিলিং গেৰাণ্টিড পেঞ্চন গভৰ্ণমেণ্টে দি থৈছে। আৰু NPSত আপোনাৰ নিজৰ যিমান বেছি পাৰে আপোনালোকে ইনভেষ্ট কৰিব পাৰে। এতিয়া 3 নম্বৰটো হ'ল যে NPSে কেনেকৈ কাম কৰে। এতিয়া NPSত যেতিয়া আপুনি NPS খুলিব, তাত Tier 1, Tier 2 বুলি দুটা অপশ্যন থাকে। Tier 1ত যিখিনি ইনভেষ্টমেণ্ট হয়, তাত সেইখিনি পেঞ্চনৰ কাৰণে ইনভেষ্ট হয়, তাত সেইখিনিৰ পৰা আপুনি টকা উলিয়াব নোৱাৰে। কণ্ডিশ্যন থাকে কেতিয়া উলিয়াব পাৰিব কি নাই, সেইখিনি পিছত ক'ম। আৰু Tier 2 হ'ল সেইটো ছেভিংছ একাউণ্টৰ দৰে ইউজ কৰিব পাৰি। যাৰ মিউচুৱেল ফাণ্ড আছে, SIP আছে, তেওঁলোকে গম পাব যে তাত টকা জমাও কৰিব পাৰে, মন গ'লে টকা তাৰপৰা উলিয়াবও পাৰে। সেইটো মানে এটা ট্ৰেনজেকশ্যন একাউণ্ট টাইপ, সেইটো ইউজ হয়। কিন্তু এইখিনিতে প্ৰথমে কওঁ যে ইয়াত যেতিয়া ইনভেষ্ট কৰিব, সেইটো তাত পাৰ্চিয়েল উইথড্ৰ কৰিম বা প্ৰিমেচিয়ৰ এক্সিট কৰিম বুলি এইটো নকৰাই ভাল। এইটো কাৰণে এইটো ৰিটায়াৰমেণ্টৰ কাৰণে এই ফাণ্ডটো ৰাখি থ'ব লাগে। এই NPSত ৰেজিষ্ট্ৰেশ্যনৰ পৰা 60 বছৰ বয়সলৈকে আপোনাৰ ইনভেষ্ট কৰি যাব লাগিব, আৰু তাত যেতিয়া 60 বছৰ হ'ব এইটো ফাণ্ডটো মেচিয়ৰ্ড হয়। মেচিয়ৰ্ড হোৱাৰ পিছত তাত যিখিনি টকা জমা হয়, তাৰে এটা পাৰ্চেণ্ট আপোনালোকে লামচাম উইথড্ৰ কৰিব পাৰে, বাকীটো এনুইটি ফাণ্ডত জমা কৰিব লাগে আৰু পেঞ্চন পাই থাকে। আৰু এই যিটো ইয়াত যেতিয়া টকা জমা কৰে, তাত ইনভেষ্টমেণ্ট তাত অপশ্যন থাকে এক্টিভ চইচ আৰু অটো চইচ। অটো চইচত যিটো ফাণ্ড মেনেজাৰে এই আপোনাৰ ফাণ্ডটো মেনেজ কৰিব, NPSটো, যেনেকৈ বিভিন্ন ফাণ্ড মেনেজাৰ আছে, তাৰে ভিতৰত SBI পেঞ্চন ফাণ্ড মেনেজাৰটো এটা খুব ভাল ফাণ্ড মেনেজাৰ। তো অটো চইচ দিলে সেই ফাণ্ড মেনেজাৰে সেইটো অট'মেটিক চইচ কৰি ক'ত কিমান জমা কৰিব, অৰ্থাৎ ইয়াত 3-4টামান ইয়াত ভাগ থাকে। যেনেকৈ ধৰক ইকুইটি, কৰ্পৰেট বণ্ড, গভৰ্ণমেণ্ট বণ্ড আদি। ইকুইটিত ৰিস্ক বেছি থাকে, কৰ্পৰেট বণ্ডত ৰিস্কটো কম থাকে, আৰু গভৰ্ণমেণ্ট বণ্ডত ৰিস্ক একেবাৰে কম থাকে। তাত কোনটোত কিমান পাৰ্চেণ্টেজ ৰাখিব সেইটো সেই ফাণ্ড মেনেজাৰটোৱে ডিচাইড কৰে। আৰু এটা অপশ্যন থাকে এক্টিভ চইচ। এক্টিভ চইচত নিজৰ মতে আপোনালোকে তাত দিব পাৰে, বোলে ধৰক ইকুইটিত 40% বা 50% দিলে, কৰ্পৰেট বণ্ডত দিলে 15%, গভৰ্ণমেণ্ট বণ্ডত দিলে 20%, তেনেকৈ টোটেল 100%। সেইটো নিজৰ চইচ মতে কৰিব পাৰে। আৰু এইটো যে এবাৰ কৰি দিলে পিছত চেঞ্জ কৰিব বুলি এইটো নোৱাৰে বুলি কথা নাই, এইটো আপোনাৰ প্ৰত্যেক বছৰে এইটো চেঞ্জো কৰিব পাৰে। তাৰপিছত হ'ল, এতিয়া আপোনালোকৰ এইটো জানিবলৈ মন গৈ আছে যে 60 বছৰ বয়সত পেঞ্চন কেনেকৈ পাব। এতিয়া যিহেতু মই ক'লোঁ যে 60 বছৰত যিটো তাৰ ফাণ্ডটো ভেলু হ'ব, সেইটোক কোৱা হয় কৰ্পাছ ফাণ্ড। আৰু এই কৰ্পাছ ফাণ্ডৰ মেক্সিমাম 60% উইথড্ৰ কৰি ল'ব পাৰি লামচাম যেতিয়া 60 বছৰ হয়, আৰু বাকী 40% এনুইটি ফাণ্ডত ইনভেষ্ট কৰিব লাগে। এই 60%লৈকে উইথড্ৰটো এইটো মেক্সিমাম, তাতকৈ বেছি নোৱাৰে। আৰু এইটো কেলকুলেশ্যনটো মই পিছত আপোনালোকক কৰি দেখাম যে কিমান পাৰ্চেণ্ট উইথড্ৰ কৰিলে, লামচাম উইথড্ৰ কৰিলে
কিমান টকা পেঞ্চন হিচাপে পিছৰ সময়খিনি লৈ থাকিব পাৰিব, এইখিনি পিছৰ আপোনালোকে কথাখিনি শুনি যাওক, পিছলৈ সেইটো মই কেলকুলেশ্যন কৰি দেখাম। ইয়াৰ পিছতে আছে NPS টেক্স বেনিফিট কি। এতিয়া আমি জানো যে 80cc-ৰ আণ্ডাৰত আমি 1.5 লাখলৈকে টেক্স বেনিফিট পাওঁ। অৰ্থাৎ আমি যদি LIC লাইফ ইঞ্চুৰেঞ্চ, PPF, সুকন্যা সমৃদ্ধি আদিৰ এইবোৰত আমি বোলে ধৰক মই বছৰটো 2 লাখ টকা ইনভেষ্ট কৰিছোঁ, তেতিয়া মই 2 লাখৰ পৰা নাপাওঁ, কিন্তু 1.5 লাখলৈকে মই টেক্স ৰিবেট তাত মই দেখাব পাৰোঁ ৰিটাৰ্ণত। কিন্তু এতিয়া কথা হ'ল, যদি বোলে মোৰ ইনকাম টেক্স আৰু কাটি আছে, মোৰ আৰু অলপ ইনভেষ্টমেণ্ট মই দেখাব লাগে যাতে মোৰ টেক্স নাকাটক বা কমকৈ কাটক, তেতিয়া মই যদি মই NPS-ত ইনভেষ্ট কৰোঁ, মই এডিশ্যনেল আৰু 50,000লৈকে মই 80cc-D1Bৰ আণ্ডাৰত মই তাৰ ৰিবেট ক্লেইম কৰিব পাৰিম। মানে ধৰক মই যদি 2 লাখ বাকী PPF, CPF এইখিনিত মই ইনভেষ্ট কৰি আছোঁ, আৰু মই NPS-ত যদি 60,000 ইনভেষ্ট কৰিছোঁ ইয়েৰলি, তেতিয়া মই এই 60,000টো গোটেইটো নাপাওঁ, কিন্তু মই 50,000 মই তাত টেক্স ৰিবেট ক্লেইম কৰিব পাৰিম 80cc-D1Bৰ অধীনত। আৰু এইটো যিসকলৰ ইনকাম বেছি, তেওঁলোকে এইটো কৰিলে কিছু হ'লেও তাত ৰেহাই পাব, গতিকে তেওঁলোকে এইটো ইয়াত NPS-ত ইনভেষ্ট কৰিব পাৰে। ইয়াৰ পিছতে হ'ল যে এই জমা টকাৰ ওপৰত টেক্স দিব লাগিব নে নালাগে। এই যিটো মই যে অলপ আগত ক'লোঁ যে 60 বছৰত মেচিউৰিটিত আমি 60%লৈকে উইথড্ৰ কৰিব পাৰোঁ, কিন্তু 40%লৈকে উইথড্ৰত আমাৰ কোনো টেক্স দিব নালাগে। কিন্তু তাতকৈ যদি বেছি 60% আমি উইথড্ৰ কৰোঁ, তেনেহ'লে সেই যিটো লামচাম এমাউণ্ট আমি উইথড্ৰ কৰিম, তাৰ ওপৰত যিটো টেক্স লেবৰ মতে যিটো ৰেট হ'ব, সেইটোৰ TDS কাটিব। গতিকে সেই টেক্সৰ পৰা বাচিবলৈ হ'লে আমি মেক্সিমাম 40%লৈকে উইথড্ৰ কৰিলোঁ, বাকী 60% আমি এনুইটি ফাণ্ডত লগালোঁ আৰু সেইটো পেঞ্চন হিচাপে ল'লোঁ। তাৰপিছত যিটো আমি পেঞ্চন হিচাপে ল'ম, সেইটোত কিন্তু TDS থাকিব। মন্থলি যদি বোলে মোৰ 70,000 মই পেঞ্চন পাইছোঁ, তেনেহ'লে তাৰ ওপৰত যিটো টেক্স লেবৰ মতে এজ মতে ছিনিয়ৰ চিটিজেনৰ যিটো টেক্স লেবৰ হ'ব সেইটো পিৰিয়ডত, তেতিয়া সেইটো মতে তাত TDS কাটিব। এতিয়া তাৰ নেক্সট হ'ল যে আমি প্ৰি মেচিয়ৰ উইথড্ৰল এলাউ হয় নে নহয়। এতিয়া প্ৰি মেচিয়ৰ উইথড্ৰল এলাউ হয়, কিন্তু প্ৰথমতে কওঁ যে এইটো নকৰাই ভাল, কাৰণ যিহেতু এইটো পেঞ্চন ফাণ্ড হয়, গতিকে এইটো ৰিটায়াৰমেণ্ট এজৰ কাৰণে এইটো সুৰক্ষিত ৰাখিব লাগে, যিমান পাৰে এইটো টাচ নকৰাকৈ ৰাখিব লাগে। প্ৰি মেচিয়ৰ উইথড্ৰ কৰিবলৈ হ'লে যদি কিবা ইনকেছ কোনো কাৰণত কৰিবলগীয়া হয়, তেতিয়া 3 বছৰ হ'ব লাগিব ৰেজিষ্ট্ৰেশ্যন হোৱাৰ, আৰু যিটো নিজৰ কণ্ট্ৰিবিউশ্যন তাৰ 25%হে উইথড্ৰ কৰিব পাৰে। মানে ধৰক যদি আপুনি মাহে 1000কৈ জমা কৰি গৈছে 3 বছৰ, তেনেহ'লে 36,000 হ'ব। 36,000 টকাৰ 25% যিটো হয়, সেই এমাউণ্টটোহে উইথড্ৰ কৰিব পাৰিব। তাৰপিছত হ'ল যে 60 years এজত এক্সটেণ্ড কৰিব পাৰি নেকি। আপুনি দেখিলে যে 60 years যেতিয়া এজ হ'ল, তেতিয়া কিবা কাৰণে অলপ মাৰ্কেট ডাউন আছে বা ফাণ্ডৰ ভেলুটো আপুনি দেখিছে যে অলপ কমি আছে, আৰু আপুনি তেতিয়া এনেকুৱা অৱস্থাত আছে যে আপুনি ভাবিছে যে মই আৰু 2-3 বছৰ এইটো ৰাখি দিওঁ, ফাণ্ডটো আৰু ভেলু বাঢ়ক, তেতিয়া মই এইটো ক্ল'জ কৰিম। তেনেকুৱা কৰিব পাৰে, সেইটো আপ টু 70 yearsলৈকে কৰিব পাৰে। সেইটোৰ কাৰণে কিন্তু এতিয়াৰ যিটো নিয়ম, সেই নিয়ম মতে যিটো ডেট মেচিউৰিটি ডেট হ'ব, মেচিউৰিটি ডেটৰ এটলিষ্ট 15 দিনৰ আগত বা আপোনাৰ যিটো POP হয়, তাত আপোনালোকে গৈ জনাব লাগিব যে মই এইটো এক্সটেণ্ড কৰিম ইমান দিনলৈকে। এইটো কৰিব পাৰে। কিন্তু এটা মানে 10 বছৰ সময় এটা থাকে, আপুনি ফাণ্ডটোৰ নিজৰ ভেলু যেতিয়া আপোনাৰ পচন্দ হ'ব যে এইটো মই ইমানটো এতিয়া ভেলু বাঢ়ি আছে, মই এতিয়া ক্ল'জ কৰোঁ, তেনেকৈ কৰিব পাৰে। এতিয়া মেইন কথাটো হ'ল যে NPS কেনেকৈ খুলিব, বহুতে এই কথাটো নাজানে। এইটো অনলাইন খুলিব পাৰে, NPS চাইট আছে, NPS চাইটত অনলাইন খুলিব পাৰে। আৰু এই অনলাইন যেতিয়া খোলে, তাত তেতিয়া বৰ্তমান সময়ত আধাৰৰ দৰকাৰ হয়। মই এতিয়া আপোনাৰ অনলাইন কেনেকৈ খোলে সেইটো ক'বলৈ নাযাওঁ। যিটো আপোনাৰ POP পইণ্ট অফ প্ৰেজেঞ্চ, যেনেকৈ LIC ব্ৰাঞ্চ, পোষ্ট অফিচৰ ব্ৰাঞ্চ বা আমাৰ ষ্টেট বেংকৰ ব্ৰাঞ্চ, এইবোৰত আমাৰ খুলিব পাৰে। যিকোনো SBI ব্ৰাঞ্চত গৈ আপুনি তাত ক'লেই হ'ল যে NPS খুলিম বুলি, তাত গৈ আপুনি NPS একাউণ্টটো খুলি ল'ব পাৰে। আৰু তাৰপিছত NPSৰ এটা এপ আছে, সেইটো ডাউনলোড কৰি তাতে ইনভেষ্টমেণ্টখিনি কৰিব পাৰে, বা আপুনি যদি মাহে মাহে কটাই, সেইটো সেই বেংকতে সেইটো ব্ৰাঞ্চত ক'লে তাতে ষ্টেণ্ডিং ইনষ্ট্ৰাকশ্যন মন্থলি কাটিবলৈ সেইটো এটা ছিষ্টেম আছে, তেতিয়া মাহে মাহে আপোনাৰ একাউণ্টৰ পৰা সেই এমাউণ্টটো কাটি থাকিব। তো ইয়াৰ পিছত আৰু এটা হ'ল যে NPSত এই Tier 1 আৰু Tier 2 নো কি। ইয়াত মই প্ৰথমতে আপোনালোকক কৈ গ'লোঁ যে Tier 1 হৈছে যিটো অনলি পেঞ্চনৰ কাৰণে ইউজ হয়, তাৰপৰা আপোনাৰ মন গ'লে টকা উলিয়াব নোৱাৰে, সেইটো কাৰণে 3 বছৰ মিনিমাম ৱেইটিং পিৰিয়ড থাকে, অলৰেডি কৈ গ'লোঁ মই। আৰু তাৰপিছত এই পিছৰটো হ'ল যিটো Tier 2, সেইটো হ'ল তাক মিউচুৱেল ফাণ্ডৰ SIP নিচিনা, তাত যেতিয়া আপোনাৰ মন গ'ল টকা জমা কৰিলে, মন গ'ল টকা ৰিডিম কৰিলে, সেইটো আপোনালোকে কৰিব পাৰে। সেইটো Tier 2টো কিন্তু মেণ্ডেটৰী নহয়, সেইটো অপশ্যনেল হয়, Tier 1টো মেণ্ডেটৰী।
আৰু Tier 2 to Tier 1 থকা মানুহেহে Tier 2 টো খুলিব পাৰে। এতিয়া জানো আহক NPSৰ পৰা প্ৰি মেচিয়ৰ এক্সিট কৰিব পাৰি নেকি। উত্তৰটো হ'ল পাৰি। ইয়াৰ বাবে কিন্তু 10 বছৰ মিনিমাম সময় লাগে, 10 বছৰ মিনিমাম হ'ব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পৰা। আৰু 10 বছৰৰ পিছত যদি কিবা ক্ৰিটিকেল ইলনেছ হয় বা পঢ়াৰ কাৰণে বিয়াৰ কাৰণে আজি ইয়াত এক্সিট কৰিব পাৰে, কিন্তু 20%হে লামচাম ল'ব পাৰিব, বাকী 80% কিন্তু এনুইটি ফাণ্ডত অৰ্থাৎ পেঞ্চন হিচাপে মাহে মাহে ল'ব লাগিব। ইয়াতে এটা কথা থাকে, যদি ফাণ্ড ভেলুটো সেই সময়ত 10 বছৰৰ পিছত 1 লাখতকৈ কম হয়, তেনেহ'লে যদি বিচাৰে গোটেই এমাউণ্টটোৱে 100%হে লামচাম লৈ ল'ব পাৰিব এক্সিট কৰি। আৰু ইয়াতে আকৌ কওঁ যে যেতিয়া 60 বছৰ হ'ব, 60 বছৰত ফাণ্ড ভেলুটো যদি 2 লাখ বা তাতকৈ কম হয়, তেতিয়াও কিন্তু সেই লামচাম এমাউণ্টটো তেতিয়া 60% বুলি নাথাকে, তেতিয়া 100% গোটেইটোৱে লৈ ল'ব পাৰে, বাকীটো পেঞ্চন হিচাপে ল'ব লাগিব বুলি তেতিয়া কোনো কথা নাই। তাৰপিছত ইন কেছ অফ ছাবস্ক্ৰাইবাৰ্ছ ডেথ, মানে যদি যিজন ছাবস্ক্ৰাইব কৰি থয় তেওঁৰ কিবা কাৰণে ডেথ হ'লে, তেতিয়া নমিনীয়ে গোটেই টকাখিনি যিটো সেই সময়ত ফাণ্ড ভেলু হ'ব সেইখিনি 100% ক্লেইম কৰি লৈ ল'ব পাৰে। এতিয়া অলপ চাওঁ আহক যে আমি কেলকুলেশ্যনটো কেনেকৈ চাম। তাৰ কাৰণে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ফাইনেন্সিয়েল কেলকুলেটৰ ইণ্ডিয়া বুলি এটা এপ আছে। এই এপটোত অলপ চাবলৈ ভাল কেলকুলেশ্যনবোৰ, এইটো আপোনালোকে লৈ ল'ব পাৰে। ইয়াত বিভিন্ন পোষ্ট অফিচ বেংক আদিৰ কেলকুলেশ্যনবোৰ কৰি চাব পাৰে, মিউচুৱেল ফাণ্ড এইবোৰ। আৰু ইয়াতে যিটো ৰিটায়াৰমেণ্ট অপশ্যনটো থাকিব তাতে পাব এইটো নেশ্যনেল পেঞ্চন ছিষ্টেম, ইয়াত ক্লিক কৰিব। ইয়াত এজটো দিব লাগিব। এতিয়া মই এটা কেলকুলেশ্যন দেখাম। মই ধৰিছোঁ যি এজন মানুহে 25 বছৰ বয়সত NPS ষ্টাৰ্ট কৰিছে, আৰু ষ্টাৰ্ট কৰোঁতে তেওঁৰ কাৰেণ্ট বেলেঞ্চ 0 থাকিব, 0 হ'ল। কণ্ট্ৰিবিউশ্যনটো মই ধৰিছোঁ মাহে 3000কৈ দিব, মান্থলি 3000। আৰু ইয়াতে মই ধৰিছোঁ তেওঁ বিজনেছমেন, গতিকে এমপ্লয়াৰ কণ্ট্ৰিবিউশ্যন ইয়াত নাহে, এমপ্লয়াৰ কণ্ট্ৰিবিউশ্যন 0 আহিলে। আৰু মই ধৰিছোঁ যে প্ৰত্যেক বছৰে মানুহজনে 400 টকাকৈ বঢ়াই যাব প্ৰতি মাহে। মানে ধৰক প্ৰথম বছৰটো প্ৰতি মাহে 3000 দিলে, পিছৰ বছৰটো প্ৰতি মাহে 3400কৈ দিব। তাৰপিছত এক্সপেক্টেড ৰিটাৰ্ণটো ধৰিছোঁ এইটো 10ৰ পৰা 13ৰ ভিতৰত এটা সিমানখিনি এক্সপেক্ট কৰিব পাৰি, মই 11 ধৰিছোঁ। ৰিটায়াৰমেণ্ট এজটো 60 years ধৰিছোঁ। এটা অপশ্যন আছে 61, 62 তেনেকৈ দি চাব পাৰে। তাৰপিছত কেলকুলেট কৰিলোঁ, কেলকুলেট কৰোঁতে এইটো আহিলে টোটেল কণ্ট্ৰিবিউশ্যন হ'ল 41,16,000। এইটো নিজৰ ফালৰ পৰা জমা হ'ল। আৰু ৰিটায়াৰমেণ্টৰ 60 years এজত তাৰ ভেলুটো হ'ল 2,72 lakhs অলমষ্ট। এইটো হ'ল টোটেল সেইটো সময়ৰ কৰ্পাছ ফাণ্ডটো 60 বছৰ বয়সত। এতিয়া এইটো আমি ইয়াত যদি যাওঁ, পেঞ্চনত যাওঁ, এতিয়া আমি চাম যে মাহে পেঞ্চন কিমান পাম। তো ইয়াতে উইথড্ৰল পাৰ্চেণ্টেজ যিটো, তাত আমি কিমান পাৰ্চেণ্ট সেইটো উইথড্ৰ কৰিম, লামচাম সেইটো দিম। এতিয়া মই ধৰিছোঁ যে মই একোৱেই সেইটো টাইমত লামচাম নলওঁ, গোটেইখিনি পেঞ্চন হিচাপে ল'ম, সেইকাৰণে উইথড্ৰল পাৰ্চেণ্টেজ 0 দিলোঁ। আৰু এইটো এনুৱেল ৰেট অফ ইণ্টাৰেষ্ট অফ মান্থলি পেঞ্চন, এইটো 6 দিছোঁ। এইটো এভাৰেজ 6 বুলি ধৰিব পাৰি। যিটো আমি যিখিনি এনুইটি য'ত ফাণ্ডত ইনভেষ্ট কৰিম তাত আমি ধৰিম যে 6% এইটো পাম ৰিটাৰ্ণ ইণ্টাৰেষ্ট। তেতিয়া আমাৰ মান্থলি পেঞ্চন আহিলে 1,36,000। প্ৰায় আমি 1,36,000কৈ পেঞ্চন পালোঁ। এতিয়া আমি ষ্টাৰ্টিং মাহে 3000কৈ ইনভেষ্ট কৰি প্ৰতি বছৰে 400কৈ তাত বঢ়াই গৈ আমি 1,36,000 ইয়াত পেঞ্চন পালোঁ। আৰু ইয়াত এইবোৰ এনুইটি ফাণ্ডবোৰ যিবোৰ ধৰক LIC বা SBI লাইফ আদি আছে, তাত চবৰে প্লেনবোৰ অলপ বেলেগ বেলেগ হয়। ইয়াত কেইবাটাও অপশ্যন থাকে। এতিয়া এই অপশ্যনটো হ'ল যে 1,36,000কৈ মাহে পাই থাকিলে, নিজে ঢুকোৱাৰ পিছত নমিনীয়ে 1,36,000 তেতিয়া পেঞ্চন হিচাপে নাপায়। বাকী যিটো এমাউণ্ট থাকিলে কৰ্পাছ ফাণ্ডটো 2,72,00,000, সেইটো গোটাকৈ পাই যাব। কিছুমান এনেকুৱা থাকে যে প্ৰথম নিজেই পেঞ্চন লৈ থাকিলে, নিজে ঢুকোৱাৰ পিছত নমিনীয়ে পেঞ্চন হিচাপে পাই থাকিব, নমিনী জীয়াই থকালৈকে। এনেকুৱাও থাকে যে এতিয়া এইটো 20% মই কৰি দেখাইছোঁ, এইটো কেলকুলেশ্যন চাব পাৰে। কিছুমান এনেকুৱা থাকে যে নিজেই পেঞ্চন ল'লে, তাৰপিছত মিছেছে ল'লে, নমিনীয়ে ল'লে, তাৰপিছত তেওঁ ঢুকাই যোৱাৰ পিছত বাকী তেওঁ যি নমিনী থাকিব তেওঁ সেই টকাখিনি বাকীখিনি পাব। তেনেকুৱা থাকে, সেইখিনি চাব পাৰে। এতিয়া যদি মই ইয়াত উইথড্ৰল পাৰ্চেণ্টেজটো 40 দেখাওঁ, মানে 60 years এজত মই 40% লামচাম লৈ ল'লোঁ। যিটো ফাণ্ড হ'ল 2,72,00,000, মই 40%টো লৈ ল'লোঁ, মানে 1,08,00,000 মই হাতত লৈ ল'লোঁ। আৰু তেতিয়া মোৰ মন্থলি পেঞ্চন হ'ব 81,616। আৰু সেইটো জীয়াই থকালৈকে মই পাই থাকিম। আৰু ঢুকোৱাৰ পিছত নমিনীয়ে বাকী যিটো থাকিলে 1,63,00,000টো সেইটো লামচাম সেইটো পাই যাব। গতিকে NPSটো এটা খুব ভাল
ৰিটায়াৰমেণ্ট স্কিম হয় আপোনালোকে এইটো যদি কৰা নাই এইটোত এনৰোল হৈ ল'ব পাৰে আৰু এইটো বছৰটোত মিনিমাম এটা 1000 এটা দিয়ে এইটো ৰানিং ৰাখিব পাৰে যেতিয়া যিমান মন যায় জমা কৰিব পাৰে মাহে মাহে কৰিলে বেছি ভাল তেতিয়া এটা ভাল ফাণ্ড মাহে মাহে জমা হৈ থাকে গতিকে এইটো আপোনালোকে কেলকুলেটৰটো ইউজ কৰি নিজেই কেলকুলেশ্যনটো মাহে কিমানকৈ জমা ৰাখিব পাৰিম সেইটো চাই ল'ব আৰু সেইটো হিচাপত ৰিটায়াৰমেণ্টত কিমান আপোনালোকে তাত আপোনালোকৰ বেনিফিট পাব সেইটো আপোনাক কেলকুলেশ্যন কৰিব পাৰে আশা কৰিছোঁ NPS-ৰ ওপৰত এই কথাখিনি আপোনালোকে ইয়াৰ ওপৰত এটা থুলমূল জ্ঞান দিলে আৰু আপোনালোকে NPS-ত নিজকে এনৰোল কৰাওক আৰু যদিহে এই কথাখিনি ভাল লাগিছে তেনেহ'লে আপোনালোকৰ বন্ধুসকলৰ আগতো এই বিষয়ে শ্বেয়াৰ কৰক ধন্যবাদ